Adani company God back. Adani company God back. Hey mati amar mati. Adani Hushiyar. Bora hari khose ja. আজি আকৌ আমি যেটো আমাৰ ফাগলিজৰাত যে আদানী কোম্পানীয়ে ইয়াত থাৰ্মেল পাৱাৰ প্ৰজেক্ট প্ৰতিষ্ঠা কৰিব বিচাৰিছিল সেই সম্পৰ্কে আমি আকৌ আলোচনা কৰিলোঁ যেটো চৰকাৰে আজিলৈকেও যেটো তেওঁলোকৰ প্ৰস্তাৱ এই প্ৰস্তাৱটো উঠাই লোৱা নাই সেই গতিকে আমি এতিয়াও যাতে আন্দোলন যাতে প্ৰিপাৰেশ্যন হৈ থাকে ৰেডি হৈ থাকে যিকোনো সময়ত যিকোনো কিবা আমি যাতে আন্দোলন মানে কৰাৰ কাৰণে প্ৰস্তুত থাকে এই কাৰণে আমি আলোচনা কৰিলোঁ কিন্তু আজিও আমাৰ যেটো আমি বিপদমুক্ত হোৱা নাই আজিলৈকে যেটো অৰ্ডাৰ দিছিলে 3600 বিঘাৰ মাটি অৰ্ডাৰ এইটো উঠাই লোৱা নাই যেতিয়ালৈকে উঠাই লোৱা নহ'ব তেতিয়ালৈকে আমাৰ আন্দোলন যেটো প্ৰস্তুতি এইটো চলাই থাকিব এই কথা মই শুনি ভাল পাইছোঁ মই হেমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাব বিচাৰিছোঁ যে তেখেতে আমাৰ ৰাইজৰ যেটো আৱাজ এইটো বুজি পাইছে তেওঁ ইয়াতে ৰাইজে বিচৰা নাই তেওঁ ইমিডিয়েটলি তেওঁ যাতে বাহিৰত লৈ যায় এইটো আমি তেখেতৰ প্ৰতি আমি অনুৰোধ কৰিলোঁ আৰু তেওঁ যেটো যোৱাকালি যেটো ষ্টেটমেণ্ট তেওঁ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এইটো ৰং ইনফৰমেশ্যন তেখেতক বেলেগ মানে ইয়াত কিছুমান মানুহে তো মানে হিংসা কৰি ইনফৰমেশ্যন দিছে ৰং ইনফৰমেশ্যন দিছে এইটো নহয় তেওঁলোকে ইয়াৰ আগৰ পৰা ইয়াতে যুগ ধৰি এই অঞ্চলৰ ৰাইজে এই মানে মাটিত কাম কৰি আছে গতিকে যেটো ইনফৰমেশ্যন চিফ মিনিষ্টাৰ ছাৰক এইটো ৰং ইনফৰমেশ্যন আৰু চিফ মিনিষ্টাৰে তেওঁ ভালকৈ নাজানে ইয়াত একচুৱেল পৰিৱেশটো কি সেইকাৰণে যিবিলাক সুবিধাবাদী মানুহ এই সুবিধাবাদী মানুহতে তেখেতক মিছলাইড কৰিবৰ কাৰণে এই ইনফৰমেশ্যন দিছে কোনো জায়গা হ'ব নালাগে আমি বিচৰা নাই প্ৰবজৰা হ'ব নালাগে ইভেন আমি বিটিচিৰ হোৱাটো আমি বিচৰা নাই কিন্তু কিয়নো মানে থাৰ্মেল পাৱাৰ প্ৰজেক্ট হ'লে বহুত মাটি হাজাৰ বিঘা মাটি এই আমাৰ বিটিচি চেক্টৰ এৰিয়াৰ মাটি যাবতো সেইটোতে আমি বিচৰা নাই আৰু ইভেন আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়াই ইতিমধ্যে তেওঁ উপলব্ধ হৈছে গম পাইছে যে যোৱাকালি পৰহি যে পানীজানিত যেটো ৰাইজৰ মানে প্ৰতিষ্ঠা ৰাইজৰ যেটো প্ৰতিবাদ এই প্ৰতিবাদৰ পৰা তেওঁ গম পাইছে যে ৰাইজে বিচৰা নাই আৰু আজিও মানে ওলাইছে এই এটা গাঁৱত আৰু কি তেওঁলোকে গৰাইমাৰী গাঁৱত তেওঁলোকে বিচৰা নাই যে কোনো ধৰণে আদানী কোম্পানীত ইয়াত মানে থাৰ্মেল পাৱাৰ প্ৰজেক্ট বনাবলৈ দিয়া নহ'ব সেইকাৰণে প্ৰতিবাদটো যেটো ষ্ট্ৰংভাৱে মানে হৈ আছে এই ক্ষেত্ৰত আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মানে ৰাইজৰ যেটো দাবী এইটো সঁহাৰি জনাই এই বিটিচি অঞ্চলৰ পৰা লৈ যোৱাতে আমি মানে কিবা কামনা কৰোঁ কোনে উচতনি দিছে উচতনি দিয়া নাই যি ৰাইজে তেওঁলোকে প্ৰব্লেমটো তেওঁলোকে বুজিছে তেওঁলোকে জানে কাৰো উচতনিৰ কাৰণে ইয়াৰ আন্দোলন হোৱা নাই তেওঁ মিছাকৈ মানে ইয়াত যে মানে থাৰ্মেল পাৱাৰ প্ৰজেক্ট আনিবৰ কাৰণে তেওঁ মিছাকৈ মানে মাত মাতি আছে আৰু তেওঁ হয়তো কিবা এটা লেনদেন হৈছে বুজা পৰা হৈছে পাৰ্চনেল বুজা পৰা হৈছে সেইকাৰণে পাৰ্চনেল বুজা পৰা হোৱাৰ কাৰণে এই ৰাইজৰ যেটো মানে দুখ বেদনা এইটো মানে নেওচি এইটো আওকাণ কৰি তেওঁ ইয়াত জবৰদস্তিভাৱে এই থাৰ্মেল পাৱাৰ প্ৰজেক্টটো প্ৰতিষ্ঠা কৰিব বিচাৰিছে ফাৰ্ষ্ট অফ অল মই এইটোৱে ক'ব বিচাৰিম আমাৰ 1 নম্বৰ পাগলিজৰা আৰু 2 নম্বৰ পাগলিজৰা এই দুটা গাঁৱৰ ৰাইজে কিমান যে দিনৰ পৰা ইয়াতে যুগ ধৰি সংসাৰ খাই আহি আছে সেইটো ফাৰ্ষ্টত মানে বুজিব লাগিব তাৰ পিছত যেটো ভাৰত স্বাধীন হোৱাৰে পৰা ইয়াৰ মানুহবিলাকে ভোট দিয়াৰো মই কথাটো আহি কিনে গম পাইছোঁ তাৰ পিছত এওঁলোকৰ কাৰণে আজিলৈকে কোনো এটা মাটিৰ ৰেজিষ্ট্ৰেশ্যনৰ কোনো এটা গভৰ্ণমেণ্টে বা UPPL চৰকাৰে কোনো এটা আগভাগ লোৱা নাই বুলি মই গম পাইছোঁ আজিলৈকে হৈ উঠা নাই কিন্তু এই ভোট অধিকাৰ সাব্যস্ত কৰি থকা মানুহবিলাকে এতিয়ালৈকে মাটি নোপোৱা মানুহবিলাকে সিমান কষ্টত ভুগি আছে কিন্তু হঠাৎকৈ আমাৰ আদানী কোম্পানীক কেনেকৈ ইমান 3600 বিঘা মাটি কেনেকৈ দিব বিচাৰিলে সেইটোৱে মই চিন্তা কৰি দুখ সুখ আমাৰ ইয়াৰ ৰাইজৰবিলাকৰ
দুখ সুখ খবৰ ল'ব আমি দুজনে আহিছোঁ। তাৰপিছত গম পালোঁ সুখ দুখ খবৰ লৈ পেলাই। তাৰপিছত আমি আগতো অহা নাছিলোঁ দুজনে, গম পাই আছিলোঁ যে ছ'চিয়েল মিডিয়াতো গম পাই আছিলোঁ, কিন্তু আজি হঠাৎকৈ গম পালোঁ যে আজি এনেকৈ কিবা এটা মিটিং হ'ব গৈ আছে। তাত আহি কিনে আমি অলপ আগভাগ ল'লোঁ আৰু এইখিনিয়ে। তো নিশ্চয় বুজিব যোনে গানৰ হেৰিটো যদি সোধে এওঁলোকে বা আমাৰ মানুহবিলাকে যদি কৈ দিয়ে নিশ্চয় বুজিব।